বোধহয় কম বেশি পরিমাণে জ্ঞাত যে যোৱা কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা জাজমেন্ট দিছিল আৰু এই জাজমেন্টত কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল 5টা পৰিয়ালক 20 লাখ টকা ক্ষতিপূৰণ দিব লাগে। সেই পটভূমিত আপোনালোকক ইয়ালে আমি আমন্ত্ৰণ জনাইছো। সেই পটভূমিটো সমাজৰ প্ৰয়োজনত ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰয়োজনত এই ঘটনাটো সকলোৱে জনা ভাল, অসম আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ জনা ভাল। এই ঘটনাটো আজিৰ পৰা 29 বছৰৰ পূৰ্বৰ ঘটনা। 1994 চনত সংঘটিত এটা ঘটনাৰ এই দীঘলীয়া 29 বছৰৰ পৰিক্ৰমা মই আপোনালোকক অৱগত কৰিব বিচাৰিছো। সিদিনা উচ্চ ন্যায়ালয়ে যি 5টা পৰিয়ালক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে, সেই 5টা পৰিয়াল হ'ল 1994 চনত সেনা বাহিনীয়ে হোৱা এনকাউণ্টাৰ নামত নৃশংসভাৱে হত্যা কৰা 5জন যুৱকৰ পৰিয়াল। আজি মোৰ লগত এই 5টি পৰিয়ালৰ সদস্য আজি মোৰ লগত মোৰ ওচৰত উপস্থিত আছে। আপোনালোকৰ সন্মুখত মই তেখেতলোক চিনাকি কৰাই দিওঁ। সেই সময়ৰ সেই ঘটনাৰ দুৰ্ভগীয়া অন্যতম যুৱক শ্বহীদ প্ৰদীপ দত্তৰ জ্যেষ্ঠ ভাতৃ দীপক দত্ত, তেখেত গুৱাহাটীতে থাকে। প্ৰদীপ দত্তৰ ভগ্নী বৰ্ণালী দত্ত। মোৰ ওচৰত আছে শ্বহীদ ভৱেন মৰাণৰ পত্নী লীলেশ্বৰী মৰাণ, শ্বহীদ অখিল সোণোৱালৰ অখিল সোণোৱালৰ বৌ, শ্বহীদ দেৱজিৎ বিশ্বাসৰ ভাতৃ দেৱাশীষ বিশ্বাস আৰু প্ৰবীণ সোণোৱালৰ পৰিয়ালৰ পৰা তেওঁৰ ভতিজাক ৰাজাৰ সোণোৱাল। এই 5টি পৰিয়াল আজি মোৰ লগত আপোনালোকৰ সন্মুখত উপস্থিত আছে।